এই মুহূৰ্তত মই কষ্টুৰিবাই লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত ভয়ংকৰ অগ্নিকাণ্ড দিনে দিনে বৃদ্ধি পাইছে অগ্নিকাণ্ডৰ ঘটনা নওগাঁৰ বেঙেনাহাটীত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত শামছুল আলম নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে বাসগৃহটো লগতে এখন হুণ্ডাই এক্সেন বাহন বৰ্তমান অগ্নিদগ্ধ হয় এই অগ্নিকাণ্ডটোত বৰ্তমান গম পোৱা মতে খা সামগ্ৰী ভস্মীভূত হৈছে যদিও কথম্পি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালৰ সকলো সদস্য বৰ্তমান এই মুহূৰ্তৰ এক ডাঙৰ খবৰ পুনৰ ৰাজ্যত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড নওগাঁৰ বেঙেনাহাটীত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটি বৰ্তমান অগ্নিকাণ্ডৰ ফলত শামছুল আলম নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পাছত AS01EZ 3138 নম্বৰৰ এখন হোণ্ডাই এক্সেন বাহন অগ্নিদগ্ধ হৈছে আৰু এই কাণ্ডটো ঘৰটো সকলো খা সামগ্ৰী ভস্মীভূত হয় যদিও কথম্পি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটো আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হৈছিল যদিও বাট পথৰ অসুবিধাৰ বাবে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱা পলম হোৱাত স্থানীয় ৰাজ্যৰ তৎপৰতাৰে বৰ্তমান জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ হয় অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল কিন্তু বাট পথৰ কিছু অসুবিধাৰ বাবে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হল সেই স্থানীয় ৰাজ্যৰ তৎপৰতাতে আৰু অগ্নিকাণ্ডটো বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে হোৱা বুলি স্থানীয় ৰাইজে বৰ্তমান সন্দেহ প্ৰকাশ কৰিছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ নওগাঁৰ বেঙেনাহাটীত বিধ্বংসী অগ্নিকাণ্ড পুনৰ ৰাজ্যত সংঘটিত হৈছে অগ্নিকাণ্ড বাৰে বাৰে সংঘটিত হৈ আছে অগ্নিকাণ্ডটোৰ ফলত শামছুল আলম নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণৰূপে বাসগৃহটো ভস্মীভূত হৈছে লগতে হোণ্ডাই এক্সেন বাহনখন অগ্নিদগ্ধ হৈছে আৰু অগ্নিদগ্ধ হৈছে যদিও সা সম্পত্তিসমূহ অগ্নিদগ্ধ ভস্মীভূত হৈছে যদিও বৰ্তমান কথম্পি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটো সেই স্থানীয় ৰাইজৰ কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে শুনাবলৈ আপোনালোকক চেষ্টা কৰিম আপডাউন করে হয় এখানে সব অফ করে বিহাৰী মুছলিম মানুহ তেওঁলোক আমাৰ মাজত আজি 500 বছৰ মান হ'লে ইয়াত ঘৰ বনোৱা আছে আমাৰ লগত ভালে নহ'লে আছে নাম কি আছিল ল'ৰাটোৰ নাম এনেই ঘৰত বাবু বুলি মাতে মানুহজনৰ নাম হ'ল শামছুল আলম তেখেতৰ ঘৰত আজি পুৱা 8টা বজাত মানে এনেকৈ ধোঁৱা ওলোৱা দেখা পাই ৰাইজৰ মানুহ ওলাই আহিছে আহি পেলাই ৰাইজৰ মানুহে ধুনীয়াকৈ পানী চানী মাৰিছে মাৰি পেলাই যিমানখিনি ৰাইজৰ মানুহে পাৰিছে সহায় কৰিছে ফায়াৰ ব্ৰিগেড ফোন কৰি আছে কিন্তু ফায়াৰ ব্ৰিগেড আহিব পৰা নাই একমাত্ৰ ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে আহিব পৰা নাই ৰাস্তা আমাৰ ইমান বেয়া মানুহ চলাৰ কোনো সাধ্য নাই তথাপিতো আমি মানে গৰুতকৈ আমি অপাত্ৰ হৈ আছোঁ আমি এনেকুৱা এটা জেগাত আছোঁ আমাৰ ৰাস্তাৰ কোনো গুৰুত্ব নাই মানুহৰ কোনো গুৰুত্ব নাই গতিকে আমাক অতি সোনকালে আমাৰ ৰাস্তা কৰি দিব লাগে আৰু আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহে আমাৰ লাইনখিনি শুদ্ধ কৰিব লাগে PVCৰো প্ৰব্লেম হৈ আছে PVCবিলাকৰ প্ৰব্লেমৰ কাৰণে
এলুমিনিয়ামৰ প্ৰব্লেমৰ কাৰণে গাড়ীবিলাক আহিব পৰা নাই, জংঘল। হয়, ৰাস্তাটো ৰাস্তা নম্বৰ 1 ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছে, তাৰ বাবদ মানুহ ঘৰৰ বহুত লোকচান হৈছে। হয়, বৰ্তমান ফায়াৰ ব্ৰিগেডে জুইটো নুমোৱাৰ হেৰি কৰিছে, সহায় কৰিছে। জুই নুমাবৰ কাৰণে তেওঁলোক আহি পাইছে, কিন্তু তেওঁলোক লাষ্ট পৰ্যায়ত আহি পাইছে যে সেইটো পৰ্যায়ত ৰাইজে অলৰেডি জুই নুমাই শেষ কৰিছে। ধোঁৱা ওলাই থকা অৱস্থাত তেওঁলোক আহি পাইছে, জুই জ্বলি থকা অৱস্থাত তেওঁলোক আহি পোৱা নাই। আহি পাইছে, তেওঁলোকে এড্ৰেছত গণ্ডগোল হৈছে, এড্ৰেছৰ গণ্ডগোলত তেওঁলোক আহিব পৰা নাই, তেওঁলোক ঘূৰি পকি আহিছে। আৰু ৰাস্তা বেয়া, নম্বৰ 1 হ'ল ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে ফায়াৰ ব্ৰিগেড আহি পোৱা নাই। আমাৰ ৰাস্তা অতি সোনকালে কৰি দিব লাগে। ৰাইজক মানে ৰাইজৰ ফালৰ পৰা মই ক'ম যেন যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিনয় বৰুৱাই অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে ধুনীয়াকৈ কৰি দিব লাগে। আৰু আমাৰ ভল্টেজৰ কাৰণে যিটো আপডাউন হৈ আছে, সেই ভল্টেজৰ আপডাউনৰ কাৰণে মই এজন ইলেক্ট্ৰিচিয়ানে কৈ আছোঁ, ভল্টেজৰ আপডাউনৰ কাৰণে শ্বৰ্ট চাৰ্কিট দিছোঁ, শ্বৰ্ট চাৰ্কিট হৈ জুইটো জ্বলিছে। ঠিক, গতিকে আমাৰ ট্ৰেন্সফৰ্মাৰ উইথ ৰাস্তা আমাৰ কৰি দিব লাগে।